হয়, আজি আমাৰ পৰ্বতজলা BPF দল হিচাপে আমাৰ দিছপুৰ চলো যাত্ৰা আমি কৰিছোঁ আৰু এই ৰেলীত সকলো জাতি জনগোষ্ঠী সবে উপস্থিত আছে আৰু আমি যেটো দেখিবলৈ পাইছে পৰ্বতজলা এছেম্বলি হিচাপে BPF দল জিকাটো 100% আমি আজিৰ দিনত ক'ব পাৰোঁ। আজিৰ দিনত আমি ক'ব পাৰোঁ আৰু আমি জিকিমে। তো দিছপুৰ চলো যাত্ৰাটো প্ৰথম আমাৰ গোসাইগাঁও জিলা হিচাপে হৈছিল। গোসাইগাঁওটো খুব ভাল আৰু আজি সেকেন্ড পৰ্বতজলা জিলা হিচাপে আমি কৰিছোঁ। এইটো পজিশন খুব ভাল আৰু নেক্সট আমাৰ কোকৰাঝাৰত হ'ব, ইয়াৰ পিছত খাজলগাঁও হ'ব, ইয়াৰ পিছত বিজনী হ'ব, পিছত চালবাৰী, মুছলপুৰ, তামুলপুৰ, ভেৰগাঁও, ওদালগুৰি হিচাপে হ'ব। তো আমাৰ উদ্দেশ্যটো হ'ল BTC উন্নয়ন হ'ব লাগে। BTC সকলো জাতি জনগোষ্ঠীয়ে বিচাৰে শান্তি, একতা আৰু উন্নয়ন। সেইটো উদ্দেশ্য লৈ পেলাই আমি দিছপুৰ চলো যাত্ৰা আমি কৰিছোঁ। দিছপুৰত 15টা সমষ্টি আছে আমাৰ BTC অঞ্চলত। দিছপুৰত 15টা MLA পঠাই দিয়াটো আমাৰ BPF দলৰ দায়িত্ব। আমি NDA অপজিশ্যনত থকা সকলক আমি এটাও জিকাই দিব নোৱাৰে। NDA হিচাপে আমি 15টা সমষ্টিটো আমি দিছপুৰত পঠাই দিয়াটো আমাৰ দায়িত্ব। এই হিচাপত আমি কাম কৰি যাম আৰু অহা 13 মাৰ্চত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে। আমাৰ কাৰণে খুব ভাগ্যৱান বুলি আমি ক'ব পাৰোঁ। ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আহা মানে সেইটো ভাল, ভাগ্য ভাল বুলি আমি ক'ব পাৰোঁ BTC বাকী ৰাইজৰ কাৰণে। আৰু প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া নিশ্চয় ভাল এটা মেছেজ আমাক দি যাব BTC বাকী ৰাইজৰ কাৰণে, অসমবাসী ৰাইজৰ কাৰণে। এইটো আমি 100% আমাৰ বিশ্বাস আছে আৰু আমি অতি সোনকালে মানাছত এই এয়াৰপোৰ্ট কিবাটো হ'ব বুলি আমি গম পাই আছোঁ। আমি ডিমাণ্ড কৰিছোঁ অতি সোনকালে হওক। মানাছত নতুনকৈ এয়াৰপোৰ্ট হ'ব, মানাস যিটো নেশ্যনেল পাৰ্ক তাতে বাক্সাত। তো এইবিলাক আমাৰ BTC বাকী ৰাইজৰ কাৰণে শুভ লক্ষণ বুলি আমি ক'ব পাৰোঁ। আৰু ইয়াৰ বাদে আমাৰ ইণ্ডো ভূটান নেশ্যনেল হাইৱে, এইটো আমাৰ খুব ভাল এটা মেছেজ যাব। আৰু ইয়াৰ বাদে আমাৰ বহুত মুঠতে আমি ঠিক থাকিলে সব কাম আমি কৰিব পাৰিম। একো নহয়, নোহোৱা বস্তু একো নহয়। ৰাইজে যেনেকৈ বিচাৰিছে এনেকৈ আমি কাম কৰি যাম। ৰাইজে কষ্ট পাব নালাগে, ৰাইজে দুখ পাব নালাগে। এনেকুৱা সকলো শ্ৰেণী, সকলো ধৰ্মীয় লোকসকলক আমি সন্মান দি পেলাই আমি কাম কৰি যাম বাছ। স্যার, পর্বতজলাত আহিছে, পর্বতজলাত বহু অভিযোগ আপুনি পালে, বহু রাস্তা বিগত 5 বছৰে হোৱা নাই। এবাৰ আপুনি নাই একো নহয়। মোৰ হাতত আজি পৰ্বতজলা বাকী ৰাইজে বা পৰ্বতজলাত আমাৰ BPF দলৰ লিডাৰসকলে 13টামান ৰাস্তা দলঙৰ নাম দিছে। সেইটো 5 বছৰ নালাগে, ইয়াৰ আগতে শেষ কৰি দিম মই। যোৱা 5 বছৰ একো নহ'ল, এইবেলি আপোনালোকে যোৱা 5 বছৰত কি হৈছে কি হোৱা নাই আপোনালোকে চবেই দেখি আছে। সেইকাৰণেও পাব্লিকে UPPL দলক এইবাৰ নালাগে, আকৌ BPF চৰকাৰ লাগে বুলি আমাক সহায় কৰাটো এইটোৱে। আৰু কথা এটাই, ৰাইজে যেনেকৈ আমাক সহায় কৰিছে এনেকৈ আমিও ৰাইজৰ কাৰণে কাম কৰি যাম, ৰাইজক সহায় কৰি যাম। শেষবাৰৰ কাৰণে এটা কোৱেশ্চন থাকিল, অসমৰ মুখ্যমন্ত্ৰী মামাই আমাৰ এই মিডিয়াসমূহৰ কথাত আমাৰ প্ৰেছবিলাকক কিবা এটা দিছিল, বাইক ঘোষণা কৰিছে। নাই আপুনি কি এইটো আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া, এইটো হ'ল অসমৰ চিফ মিনিষ্টাৰ। অসমতকৈ বহুত সৰু BTC অসমৰ ভিতৰতে আছে। BTC হ'ল এটা কাউন্সিলে নিজাববীয়া যি কেপাচিটি আছে সেইটোতে আমি কাম কৰিম। ইছলাম ধৰ্মীয়, মুছলমান বুলি নহয়, ইছলাম ধৰ্মীয় লোকসকলৰ কাৰণে আজান ফকীৰ এটা ভাল এটা গেষ্ট হাউচ বা এনেকুৱা মুঠতে বা ভৱনটো আমি বনাম। অকল মুছলিম নহয়, অকল ইছলাম ধৰ্মীয় নহয়, বাথৌ ধৰ্মৰ কাৰণে আমি দিছোঁ, ব্ৰহ্মৰ কাৰণেও আমি দিম, ইস্কন ধৰ্মীয় লোকসকলৰ কাৰণে আমি দিছোঁ। সব মুঠতে আমাৰ BPF দলৰ নজৰত সব ধৰ্মীয়, সব জাতি জনগোষ্ঠী, সকলো শ্ৰেণীক আমি সমানে সন্মান দি পেলাই আমি কাম কৰি যাব। UPPL আমাৰ কাৰণে ফেক্টৰ নহয়।